আজি আমাৰ বাবে অন্য এটা ভাল দিন। ৰাতিপুৱা 8:30টাত সৰু ভণ্টিয়ে ফোন কৰি জনালে আমি আহি পালোহি, তই নামি আহ। ময়ো ৰেডি হৈ ভণ্টিহঁত অহালৈকে বাট চাই আছিলোঁ। গাড়ী ষ্টাৰ্ট দিলে। 9টা বজাত পূজা আৰম্ভ হ'ব, গতিকে তাৰ আগতেই আমি পাবগৈ লাগিব। গাড়ীখনত যে শান্তশিষ্টকৈ সৰু ভণ্টিৰ অকণমানিটো বহি গৈছে, আজি তাৰ মুখত ভাত দিয়া, মানে অন্নপ্ৰাশন। আজিৰ শুভ দিনটোৰ কাৰণে কেক এটাও অৰ্ডাৰ কৰা হৈছিলে। গৈ থাকোঁতে সেইটোও লৈ ল'লোঁ। পূজাৰী আহি পালেহি, আমি সোনকালে গৈ পাবগৈ লাগে বুলি ভণ্টিৰ হাজবেণ্ডে ফোনৰ উপৰি ফোন কৰি আছে। আমি ভৱন গৈ পালোগৈ। সোমায়ে দেখিলোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত। সজোৱাৰ কামত, ফটোগ্ৰাফাৰে লাইটৰ কামত, পূজাৰীয়ে পূজাৰ বস্তু ঠিক ঠাক কৰাত ব্যস্ত। আজিৰ দিনটো খুব ভাল দিন আছিলে। আজি বহুতৰ ঘৰত অন্নপ্ৰাশন কৰিছে। সৰু ভণ্টিয়ে নিমন্ত্ৰণ দিয়া বহুত মানুহ অন্নপ্ৰাশনৰ নিমন্ত্ৰণৰ কাৰণে আজি আহিব নোৱাৰে। দুপৰীয়া 1টা বজাৰ পৰা ৰাতি 7টা বজালৈকে অন্নপ্ৰাশনলৈ নিমন্ত্ৰিত অতিথিসকলক সময় দিয়া হৈছে। সোনকালে অন্নপ্ৰাশনৰ পূজাৰ নিয়মখিনি শান্তিত হৈ গ'লে চিন্তা নাই, নহ'লে এই গৰমত পূজাৰ সৈতে অতিথিক চম্ভালা ইমান সহজ নহয়। ৰেষ্ট ৰুম হিচাপে এই ৰুমটো দিছে। এনেকুৱা অনুষ্ঠানত এটা বেবীৰ কাৰণে এই ধৰণৰ ৰেষ্ট ৰুম অতিকৈ জৰুৰী হৈ পৰে। সদায় চিনি পোৱা মুখকেইখন দেখি আজি হঠাৎ ইমানবোৰ মানুহ দেখিলে প্ৰায় বেবীয়ে ভয় খাই খুব আমনি কৰে। তেতিয়াই হুলস্থুলৰ পৰা আঁতৰি থাকিবলৈ সিহঁতক এই ৰুমটো দৰকাৰ। ৰিচেপশ্যনৰ হলটোনো কেনেকৈ সজাইছে তাকে চাবলৈ বাহিৰলৈ ওলাই আহিলোঁ। সঁচাকৈয়ে ডেক'ৰেশ্যনৰ কামবোৰ কিন্তু শলাগিবলগীয়া হৈছিলে। ফুলৰ সৈতে ৰেড কাৰ্টেন দি ডেক'ৰেশ্যন কৰা, এইখিনিতে বেবীৰ অন্নপ্ৰাশনৰ নিয়মখিনি হ'ব। চাওঁতে চাওঁতে অকণমানিটোৱে 6 মাহত ভৰি দিলে। ভাবিলে আচৰিত লাগে, সময়বোৰ ইমান সোনকালে কেনেকৈ যে গৈ আছে। এনেকৈয়ে এদিন 1টা বছৰত ভৰি দিব। এইবাৰ খোৱা বোৱাৰ হলটোৰ ফালে গ'লোঁ। ইয়াতো ষ্টাফে সজোৱা পৰোৱা, বেলুন লগোৱা কামত ব্যস্ত হৈ আছে। খোৱা বোৱা কৰা হলটো যথেষ্ট আহল বহল, দেখি ভাল লাগিছে। বিশেষকৈ খোৱা বোৱা কৰোঁতে গাত গা লাগি ঠেকঠুককৈ খোৱা বোৱা কৰা দেখিলে বৰ অশান্তি লাগে। কিটচেনতনো কি যো-জা চলিছে সেইফালেও অলপ ভুমুকি মাৰি আহিলোঁ। ষ্টাৰ্টাৰৰ পৰা লাঞ্চলৈকে বহুতবোৰ খোৱাৰ আয়োজন কৰা হৈছে। ইফালৰ পৰা পূজাৰীয়েও চিঞৰি ক'লে সময় হ'বৰ হৈছে, বেবীক গা ধুবলৈ বাহিৰলৈ আনিব লাগে। লৰালৰিকে বেবীয়ে গা ধুবলগীয়া গাখীৰখিনিত গোলাপৰ পাহি বিয়পাই দিলোঁ। অকণমানিটোৱে গা ধুই পিন্ধিবলগীয়া চাৰ্ট, পেণ্ট, গামোচা, পাউডাৰ, ক্ৰীমৰ পৰা সোণৰ চেইন, আঙুঠি, ব্ৰেচলেট সকলো সজাই পৰাই দিলোঁ। এইবিলাক পিন্ধাওঁতে পূজাৰীয়ে নিয়ম কৰিব। আজি পূজাৰীৰ 7 ঠাইত অন্নপ্ৰাশনৰ পূজা আছে, গতিকে তেওঁ আৰু অকণমানো সময় নষ্ট কৰিব নোৱাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি আজিৰ দিনটো কিমান ভাল দিন। মানুহ অহাৰ পাছত সময় নাপাম বুলি ফটোগ্ৰাফাৰে আমাৰ বাই ভনীকেইজনীক একেলগে ফটো তুলি ল'বলৈ ক'লে। আমিও নিজৰ ভাগে পজ দিলোঁ। বাইদেউ কিন্তু এতিয়াও আহি পোৱাহি নাই।